আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰকাতু। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সন্মানীয় অভিভাৱক অভিভাৱিকাসকল, আজি এটি বিশেষ কাৰণত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই বৰ্ষত বেচামী মাৰ্কাছ একাডেমি এটা ব্যতিক্ৰমী পদক্ষেপ ল'বলৈ ওলাইছোঁ ছাত্ৰ ছাত্ৰীৰ হকে। আৰু সেই গতিকে বেচামী মাৰ্কাছ একাডেমি হ'বলগীয়া যিমানসমূহ পৰীক্ষা আছে, প্ৰথম ইউনিটেই কওক বা হাফ ইয়েৰলি কওক, ছেকেণ্ড ইউনিট টেষ্টেই কওক বা এনুৱেলেই কওক, প্ৰতিটো পৰীক্ষাতে আমাৰ যিমানবিলাক ছাবজেক্ট হয়, প্ৰতিটো ছাবজেক্টৰ মাৰ্কছসমূহ আমি এড কৰিম। মানে যেতিয়া আমাৰ ফাইনেল ৰিজাল্ট হ'ব, ফাইনেল ৰিজাল্টত আমাৰ কম্পিউটাৰ মাৰ্কছো এড হ'ব, ড্ৰয়িঙৰ মাৰ্কছো এড হ'ব আৰু কনভাৰ্জেশ্যনৰ মাৰ্কছো আমি এড কৰিম। ইয়াৰ কাৰণটো হৈছে বিগত বৰ্ষত আমি দেখিছোঁ বহু ছাত্ৰ ছাত্ৰীয়ে যেতিয়া ড্ৰয়িং পৰীক্ষা হয় বা কম্পিউটাৰ পৰীক্ষা হয়, তেওঁলোকে অলপ মনোযোগটো খুব কম হয় পৰীক্ষাটোৰ কাৰণে। তেওঁলোকে মাইণ্ডছেট এনেকৈ কৰি লয় যে এই পৰীক্ষাৰ মাৰ্কছসমূহ এড নহয়, সেই গতিকে আমি নপঢ়োঁ বা এই পৰীক্ষাটো অলপ ঢিলাকেই দিওঁ। চ' তেনেধৰণৰ এটা মাইণ্ডছেট আমি দেখিবলৈ পাইছোঁ। সেই কথাটো লক্ষ্য ৰাখি যে ছাত্ৰ ছাত্ৰীসকলক আমি সৰ্বাংগীন দিশত আগুৱাই লৈ যাব পাৰোঁ। তেওঁলোকে কম্পিউটাৰ বিষয়ে অলপ জানক, তেওঁলোকে ড্ৰয়িঙৰ বিষয়ে অলপ জানক, তেওঁলোকে কনভাৰ্চন ছাবজেক্টটো বেছি প্ৰেফাৰেঞ্চ দিব লাগে, তাৰ ওপৰতো তেওঁলোকে অলপ জ্ঞান আহৰণ কৰক। সেয়েহে এইবাৰ বেচামী মাৰ্কাছ একাডেমীয়ে আগন্তুক হ'বলগীয়া যিমানসমূহ পৰীক্ষা আছে, প্ৰতিটো পৰীক্ষাতে তেওঁলোকৰ মাৰ্কছসমূহ এড কৰা হ'ব আৰু এইটো গৈ ফাইনেলত আমি প্লাছ কৰিম। চ' সেই গতিকে মই অভিভাৱিকাক অনুৰোধ জনাম যে আপোনালোকে আপোনালোকৰ সন্তানটিক এই বিষয়সমূহত আপোনালোকে সহযোগ কৰিব। আপোনালোকে কিবা বুজি নাপালে বা কিবা যদি আপোনালোকে চিলেবাছ পোৱা নাই, তেনেধৰণৰ অভিযোগ থাকিলে আপোনালোকে আমালৈ ফোন কৰিব, আমাৰ নাম্বাৰ আছে, বা গ্ৰুপত আপোনালোকে মেছেজ কৰিব। নিশ্চিতভাৱে আমি আপোনালোকক সহায় কৰিম। বেচামী মাৰ্কাছ একাডেমি আজি 4টা বছৰ অতিক্ৰম কৰি 5ম বছৰত ভৰি দিছে আৰু এই কেৱল সম্ভৱ হৈছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ ফলত। সদৌ মই সকলোকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকক অতি সোনকালে আমি লগ পাই আছোঁ। আমি এখনেই অভিভাৱক সভা আয়োজন কৰিম আৰু আপোনালোকৰ উপস্থিতি একান্ত মনেৰে কামনা কৰিছোঁ। আপোনালোক যেন আহে সেই সভাখনত আৰু আপোনালোকে আমাক আপোনালোকৰ আশীৰ্বাদসমূহ সেই সভাসমূহত দি যায়। ধন্যবাদ।